কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ নিৰ্দেশত হামুকুত এটা সিদ্ধান্ত লৈছে যে BLA বুথ লেভেল এজেণ্টৰ কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ কৰিব লাগে। সেই মৰ্মে আজি আমি ৰহা আৰু কঠীয়াতলী ব্লক কংগ্ৰেছৰ উদ্যোগত ৰহা বিধানসভা সমষ্টিৰ BLA সকলৰ আমি ট্ৰেইনিং কেম্প কৰোঁ। সেই ট্ৰেইনিঙত দূৰ দূৰণিৰ পৰা আমাৰ সকলো আহিছে, আমি প্ৰশিক্ষণ লৈছোঁ আৰু এই প্ৰশিক্ষণৰ দ্বাৰা আমাৰ যথেষ্ট আমি উপকৃত হৈছোঁ। আৰু বিজেপিৰ যিবিলাক ফেক ভোট বিভিন্ন ধৰণেৰে মানুহৰ মাজত অপপ্ৰচাৰ, এই BLA আমাৰ ভোট সেৱক সেইসকলৰ দ্বাৰা প্ৰতিহিত কৰি আগন্তুক দিনত আমি কংগ্ৰেছ দলক আৰু শক্তিশালী ৰূপত সজাই এই ৰহা সমষ্টিত যোৱাবাৰ আমাৰ বিজেপিৰ ঢৌৰ স্বত্তেও ইয়াত জিকিছিল, সেইজন পলাই পেলাই বেলেগ দললৈ গ'ল। এইবাৰ আকৌ আমি কংগ্ৰেছ দলে ইয়াত বিজয়ী হোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আগন্তুক লোকসভা নিৰ্বাচনত যোৱাবাৰৰ দৰে যাতে ৰহা সমষ্টিটো কংগ্ৰেছ দল বিজয়ী হয় তাৰ কাৰণে আমি পূৰ্ণ প্ৰস্তুতি আজি আগবঢ়াইছোঁ।